ৰূপালী অসমৰ ঘৰটো দোকান ঘৰটো জ্বলি উঠিল। বহুত ভাল পাইছোঁ। ৰূপালী অসমৰ দোকানখন কোনোবাই জ্বলাই দিলে। এনেকুৱাই ভাল পাইছোঁ, ইমানে ভাল লাগিছে, আৰু হ'ব লাগে। এতিয়া একাংশ লোকে এনেকৈ ৰূপালী অসমৰ দোকানখন জ্বলাই দিয়াক লৈ নিজকে সুখ অনুভৱ কৰি আছে। ছ'চিয়েল মিডিয়াত আহি এনেদৰে নিজৰ মন্তব্যবিলাক দাঙি ধৰি আছে। সেই লোকসকলক মই ক'ব বিচাৰিছোঁ, আপোনালোকৰ কি বেয়া লগা নাই? এগৰাকী নাৰী আৰু যোনসকল লোকে কৈ আছে সৰহসংখ্যক লোকেই হ'ল নাৰী। আচলতে এয়াই নেকি আচল প্ৰকৃত সত্যটো? নাৰীয়েই নাৰীৰ শত্ৰু, এয়াই তাৰমানে প্ৰকৃত সত্যটো। আজি গম পোৱা গৈছে এগৰাকী বাইদেউৰ দোকান ঘৰটো জ্বলি উঠিল, আৰু জ্বলি উঠাৰ লগে লগেই কৈ আছে একাংশ লোকে জ্বলি যোৱাৰ কাৰণে ভাল পাইছে। আৰু কিছুমান লোকে এনেকৈও কৈ দিছে যেন নিজৰ দোকানখন নিজেই জ্বলাই লৈছে, এনেকুৱা পৰ্যন্ত কৈ দিছে। মই সেইসকলক ক'ব বিচাৰিছোঁ, আৰু মই এই কথাকেইটা কৈ কাৰোবাক যেন মই ছাপোৰ্ট কৰি কৈছোঁ, কাৰোবাক সমৰ্থন কৰিছোঁ, এনেকুৱা কিন্তু একদমেই নহয় কিন্তু দেই। মই কাকো সমৰ্থন নকৰোঁ, ঠিক আছে। মই কিন্তু অপৰাধক বিৰোধিতা কৰোঁ দেই। মই কাকো ছাপোৰ্ট নকৰোঁ, কাকো মই সমৰ্থন নকৰোঁ। মই স্পষ্টবাদী, মই কৈ দিছোঁ আপোনালোকক, মই কাকো ছাপোৰ্ট নকৰোঁ, কাকো মই সমৰ্থন নকৰোঁ। অপৰাধীক আৰু অপৰাধক মই বিৰোধিতা কৰোঁ, ইমানখিনিয়ে। আজি ৰূপালী অসম, যিহেতুকে ৰূপালী দাস হয় ওৰফে ৰূপালী অসম, যিহেতুকে পেজত আছে ৰূপালী অসম। আজি ৰূপালী অসমৰ দোকান ঘৰটো জ্বলি উঠিল, আৰু জ্বলি উঠাৰ লগে লগে একাংশ লোকেই ক'বলৈ আৰম্ভ কৰি দিলে, সেয়া তোৰ নিজৰ প্লেনিং আছিল, সেয়া তোৰ নিজৰ কাম আছিল, তই নিজেই জ্বলাই লৈছ। মই ক'ব বিচাৰিছোঁ আপোনালোকক, নিজৰ এটা সম্পত্তি কোনোবাই ধ্বংস কৰি ল'ব পাৰিব, কোনোবাই ধ্বংস কৰি ল'ব। কওক আপোনালোকে, নিজৰ সম্পত্তি, ঠিক আছে, নিজৰ ঘৰটো কোনোবাই ধ্বংস কৰি ল'ব? সেয়া কোনেও নকৰে। আচলতে ৰূপালী অসমৰ দুখ এয়াই আছিল নেকি? মই এতিয়ালৈকে ক'ব যোৱা নাই দেই, আমুকে আমুক কামটো কৰিছে, তামুকে তামুক কামটো কৰিছে বুলি, কিন্তু জ্বলি উঠিছে, জ্বলাই দিয়া গৈছে। কিন্তু কোনে জ্বলাইছে, কি কথা, সেয়া আৰক্ষী তদন্তত ওলাব। কিন্তু মই ক'ব বিচাৰিছোঁ যেন ৰূপালী অসমৰ ঘৰখনৰ লগত যি দোকানখন জ্বলাই দিছে ন, যিটো কাণ্ড হ'ল, সেই কাণ্ডটোৰ ওপৰতহে মই কথাখিনি কৈ আছোঁ। বেয়া লাগে ন, বেয়া লাগে। এখন ঘৰ কোনোবাই জ্বলাই দিব, আমি সকলোৱে হাঁহিম, তামাচা কৰিম, একো মন্তব্য নবহাম, এইটো হ'ব নোৱাৰে ন। মইতো কৈছোঁৱেই, মই অপৰাধীৰ ওপৰত অপৰাধত মই মাত মাতিমেই। সেয়া লাগিলে যোনেই নহওক, মই এইটো মতলব নাই, যোনেই নহওক মই মাত মাতিমেই। মই মাত মতা মানুহ, ঠিক আছে। বেলেগে মাত নামাতিব পাৰে, কিন্তু মই মাত মতা মানুহ, ইমানে কথা। বাকী মই ক'ব বিচাৰিছোঁ, ৰূপালী অসমৰ অপৰাধ সেইটোহে আছিল নেকি? কংগ্ৰেছক সমৰ্থন কৰি ভিডিঅ' বনাই, এয়াই অপৰাধ আছিল নেকি? নে আন কি অপৰাধ হ'ব পাৰে? যিহেতুকে দোকান ঘৰটো জ্বলাই দিছে, নে কিবা ব্যক্তিগত কিবা শত্ৰু কিবা তেনেকুৱা আছে নেকি? দোকান ঘৰটো জ্বলাই দিছে, এইটো সাধাৰণ কথা নহয়। দোকান ঘৰটো জ্বলাই দিছে, দোকান ঘৰটো জ্বলাই দিয়াৰ ফলত গোটেই ঘৰটো জ্বলি যোৱা হ'লে গোটেই পৰিয়ালবৰ্গ ছাই হৈ গ'ল হয়, তেতিয়া ইয়াত দায়ী কোন হ'ল হয়? আৰু সময়মতে সেই ল'ৰাকেইটা আহি উপস্থিত হ'ল বুলিহে, যদি সেই ল'ৰাকেইটাও যদি আহি উপস্থিত নোহোৱা হ'লে তেতিয়া কি হ'ল হয়? মই এটা কথা ক'ব বিচাৰিছোঁ দেই, আনলৈ হুল পুতি নিজে মৰে খুচি, ঠিক আছে। আনলৈ হুল পুতি নিজে মৰে খুচি, মানে আনক হুল পুতিব যাওঁতে আচলতে নিজেই মৰিবলৈ গৈ আছে নেকি? চিন্তা কৰক। ৰূপালী অসমৰ ঘৰটো জ্বলাই দিয়া গৈছিল, ঠিক আছে। আৰু যোনকেইটাই জ্বলাইছে সিহঁতে নাভাবিব যেন এনেকুৱা এটা দিন আহিব, সিহঁতৰ ঘৰখনো যেন দাও দাওকৈ জ্বলি নাযাব।
এইটো নাভাবিব। ওপৰলৈ থু পেলালে নিজৰ গাতেই পৰে, ওপৰলৈ পানী ছিটালে নিজৰ গাতেই পৰে। এইবিলাক মানে এনেই কৈ যোৱা কথা নহয়তো, এইবিলাক এনেই কোৱা কথা নহয়তো, এইটো সত্য কথা, একদম সঁচা কথা। আৰু এটা কথাই বহুত বেয়া লাগিছে দেই, যিহেতুকে ৰূপালী অসমক এতিয়া এনেকৈ একাষৰীয়া কৰিছে কংগ্ৰেছক ছাপোৰ্ট কৰাৰ কাৰণে। এই বস্তুটো বহুত বেয়া লাগিছে। আচলতে নিজৰ নিজৰ অধিকাৰ থাকে দেই, নিজৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ থাকে। মই যাক ভাল পাওঁ, যাক বেয়া পাওঁ, সেইটো মোৰ নিজৰ অধিকাৰ, ঠিক আছে। ৰূপালী অসমে কংগ্ৰেছক ভাল পায়, সেইটো তাৰ নিজৰ অধিকাৰ। সেই বুলিয়েই আমি ভাই ককাই, আপুনি মই ৰূপালী অসমক বেয়া পাম, এইটোতো একদম বেয়া কথা ন। আমি সকলোৱে মিলিজুলি থাকিব লাগিব। শুনক, ঘৰৰ পৰা ৰাস্তালৈ ওলাই গ'লে মই আপোনাক দেখিম, আপুনি মোক দেখিব, আমি একেলগতে থাকিব লাগিব। আপুনি মই কাজিয়া লাগি কিবা কৰি কিবা লাভ আছে জানো? একোতো লাভ নাই। ওপৰত মন্ত্ৰী MLA একেখন টেবুলত বহি চাহ খায়। আৰু সিহঁতেতো স্পষ্টকৈ কৈয়ে দিছে যেন আমি ৰাজনৈতিক পথাৰখনত কিন্তু অলপ বেলেগ, আমি সিজনে ইজনক বিৰোধিতা কৰিব লগা হয়, ইজনে ইজনৰ কথা ক'ব লগা হয়, কিন্তু ব্যক্তিগত জীৱনত কিন্তু তেনেকুৱা নহয়। স্পষ্টকৈ কথাখিনি কৈয়ে দিছে। তাৰ পিছতো আমাৰ সাধাৰণ জনতাই এনেকুৱা কাণ্ড কৰে, মানে একদম মানে কোনো সি BJP কৰিছে, সি কংগ্ৰেছ কৰিছে, নাই নহ'ব, মই BJP নহয়, মই কংগ্ৰেছক বেয়া পাব লাগিব, তেনেকুৱা নিচিনা হৈ গৈছে। এইখন অসম হয়, ঠিক আছে। এইখন উত্তৰ প্ৰদেশ নহয়, ঠিক আছে। এখন অসম হয়। অসমত শান্তি শৃংখলাবদ্ধ এইবিলাক ৰাখিব লাগিব। এখন উত্তৰ প্ৰদেশ নহয়, ইমানখিনিয়ে ক'লোঁ। বাকী বেয়া লাগিছে, দুখ লাগিছে। আচলতে এতিয়া যে কি নহওক তদন্ত হ'ব লাগে। আৰু গাঁৱৰ বাসীক মই ক'ব বিচাৰিছোঁ দেই, আপোনালোকে অলপ সহায় কৰকচোন, ৰূপালী অসমৰ পৰিয়ালটিক সহায় কৰক। আচলতে আজি ৰূপালী অসমৰ ঘৰটো কোনোবাই জ্বলাই দিছে, মই নকওঁ যেন কোনে জ্বলাইছে, কি কথা, এইটো আৰক্ষী তদন্তত ওলাব। তো আপোনালোকে অলপ সহায় সহযোগিতা কৰকচোন। কাৰণ কেলৈ আজি ৰূপালী অসমৰ ঘৰটো যিকোনো কাৰণতে নজ্বলাওক কিয়, ঠিক আছে, যিকোনো কাৰণত নজ্বলাওক কিয়, সেয়া মই ক'বলৈ নাযাওঁ, কিন্তু আজি যেন ৰূপালী অসমৰ ঘৰটো জ্বলাই দিছে, কালিলৈ আপোনালোকৰ ঘৰটো নজ্বলাব, সেয়া কি মানে আছে? তেতিয়া কি কৰিব? সেইটো কাৰণে ক'ব বিচাৰিছোঁ, অপৰাধীক শাস্তি দিয়া ব্যৱস্থাটো কৰক। তেতিয়াহে আজি ৰূপালী অসমৰ ঘৰটো জ্বলাই দিছে, কালিলৈ আপোনালোকৰ ঘৰটো জ্বলাই দিব। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ দেই, ৰূপালী অসমেতো ইমানো জঘন্য কথা, ইমানো অপৰাধ কাম কৰা নাই নহয়। বাকী বেয়াকৈ একো নকয় ন, কাৰণ ছ'চিয়েল মিডিয়াত কিছুমান ভিডিঅ' বনায়, মই আগৰ পৰাই চাওঁ ছ'চিয়েল মিডিয়াত ভিডিঅ', ঠিক আছে। এনেকুৱা কিবা খুহুতীয়া কথা কিছুমান কয়, মানে অলপ এণ্টাৰটেইনমেণ্ট পাওঁ, তো তেনেকুৱাহে ভিডিঅ'বিলাক বনায়। বাকীতো এনেই অপৰাধমূলক কথাটো নকয়। যদি ৰূপালী অসমে অপৰাধেই কৰিছে আপোনালোকৰ মতে, ঠিক আছে, তেতিয়াহ'লে ৰূপালী অসমক শাস্তি দিয়া ব্যৱস্থাটো কৰিব লাগিছিল। আইন প্ৰশাসন আছে, আপোনালোকে ডাইৰেক্ট আইনখন হাতত তুলি লৈ ঘৰটো জ্বলাই দিয়া, এইটোতো বেয়া কথা ন। সকলোৱে ৰূপালী অসমৰ ঘৰত যি হ'ল ন, সকলোৱে সমগ্ৰ অসমবাসী ৰাইজে এইটোক বিৰোধিতা কৰিব লাগে, যেন তদন্ত কৰিব লাগে। যোনসকল লোকে কৰিছে দেই, আচলতে ৰূপালী অসমক ছাপোৰ্ট কৰিব লাগে। অপৰাধীসকলক পূৰা ধৰিবৰ কাৰণে সকলোৱে ছাপোৰ্ট কৰিব লাগে, ৰূপালী অসমৰ হৈ মাত মাতিব লাগে। কিন্তু একাংশ ৰাইজে ৰূপালী অসমৰ হৈ এতিয়া মাত মতা নাই। কিয় মাত মতা নাই? কাৰণ কেলৈ কংগ্ৰেছৰ হৈ ভিডিঅ' বনায়। সেইটো নাপায়, সেইটো ব্যক্তিগত কথা। কংগ্ৰেছ এইটো মতলব নাই, নিজৰ ব্যক্তিগত কথা। আমি ভাই আমি মিলি থাকিব লাগিব। কোনোবাই কাৰোবাক ভাল পাইছে, আৰে বাবা আপুনি ৰঙা চোলা পিন্ধি ভাল পায়, মই ৰঙা চোলা পিন্ধি বেয়া পাব পাৰোঁ, তো সেই বোলে কি আপোনাৰ লগত মোৰ কি ৰিলেশ্যনটো বেয়া হ'ব নেকি? এইবিলাক চিন্তা কৰি লওক না, এইটো মিলাই চাওক কথাটো। মই আলুগুটি খাই ভাল পাওঁ, আপুনি মাংস খাই ভাল পায়, সেই বুলি কি আপোনাৰ লগত মোক বেয়া পাবি হ'ব নেকি? আপোনাক মই বেয়াকৈ ক'ম নেকি? কথাটো অলপ চিন্তা কৰি চাওক। বিশেষকৈ গাঁওবাসী ৰাইজে অলপ সহায় কৰিব লাগে, আনৰ কথা নকওঁ বাৰু। গাঁওবাসী ৰাইজ, কাৰণ কেলৈ আপোনালোক গাঁৱত একেলগতে থাকিব লাগিব ন, একেলগতে থাকিব লাগিব। কাৰোবাৰ কিবা এটা হ'লে ওচৰ চুবুৰীয়া ইঘৰে যাব লাগিব ন। আপোনালোকে গাঁওবাসী ৰাইজে অলপ সহায় সহযোগিতা কৰক, নহ'লে বেয়া লাগে ন এইবিলাক বস্তুটো। আজি যদি তদন্ত নহয়, দুখে যদি শাস্তি নাপায়, কালিলৈ বেলেগখন ঘৰ জ্বলাই দিব, ঠিক আছে। বাকী যে কি নহওক, ভিডিঅ'টো ইমানখিনি আছিল। ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দি যাব, পাৰিলে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। ধন্যবাদ।